হেল্ল' এভৰিৱান, মই এতিয়া হাইৱেৰ পৰা মোৰ ঘৰৰ ফালে প্ৰায় 1 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ। আৰু এনেকৈ খোজ কঢ়াৰ চান্স আচলতে সকলোৱে ল'ব লাগে। আজিকালি মানুহবিলাকে খোজকাঢ়িব নোখোজে, আৰু মই এইকেইদিন খোজকাঢ়ি আছোঁ কাৰণ কিয় মোৰ যিখন স্কুটি আছে, স্কুটিখন বেয়া হৈছে, গেৰেজত আছে। আৰু সেই সুযোগতে মই এনেকৈ খোজ কঢ়াৰ চান্সটো পাইছোঁ। আৰু খোজকাঢ়িলে এটা বেনিফিট হয়, ফিজিকেল এক্সাৰচাইজটো হয়, তাৰ লগতে এটা মেণ্টেল ৰিলেক্সেশ্যন। আপুনি মানসিকভাৱে বহুত ৰিলেক্স ফিল কৰে, গতিকে মেণ্টেলি বহুত ৰিলেক্স ফিল কৰা যায়। তাৰ লগতে আপুনি নিজৰ লগত অলপ টাইম কটাবলৈ এটা চান্স পায়, নিজৰ লগত নিজৰ কোম্পানী এনজয় কৰিব, বা বহুতো চিন্তা আপোনাৰ লাইফটোৰ লগত জড়িত কিছুমান চিন্তা মনলৈ আহে সেইখিনি সময়তে। গতিকে যেতিয়া আমি খোজ কাঢ়িব চান্স পাওঁ বা খোজ কঢ়াৰ অপৰচুনিটি আহে, আমি খোজ কাঢ়িব লাগে। সাধাৰণতে আমাৰ হেবিট হৈ গৈছে মানুহবিলাকৰ যে ঘৰৰ ওচৰত গেলামাল দোকানখন যাবলৈকো আমি গাড়ীখন ব্যৱহাৰ কৰোঁ, 2 হুইলাৰখন ব্যৱহাৰ কৰোঁ, বা অলপ শ্বৰ্ট ডিষ্টেঞ্চতো যাবলৈ 4 হুইলাৰখন ব্যৱহাৰ কৰোঁ। গতিকে যেতিয়া আমি খোজ কঢ়াৰ চান্স পাওঁ, আমি খোজ কঢ়াৰ চান্সটো ল'ব লাগে। আমাৰ বহুত মানুহে খোজ কাঢ়িব নিবিচাৰে, বিশেষকৈ আমাৰ যিখিনি মানুহৰ ধৰক 40+ হৈছে, বা যিখিনি মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আছে, চুগাৰ হওক, প্ৰেছাৰ হওক, বিভিন্ন ধৰণৰ বেমাৰ আছে, তো তেওঁলোকে খোজ কাঢ়িবলৈ টান পায়। কিন্তু খোজ কঢ়াৰ হেল্থ বেনিফিটটো আপোনালোক সকলোৱে জানে, গতিকে সকলোৱে খোজ কাঢ়িব লাগে।